কালি আমি 10:45 মানত এটা খবৰ পাইছিলোঁ যে বিবেক এক্সপ্ৰেছখনত ভাংজাতীয় কিছুমান দ্ৰব্য তেওঁলোকে ত্ৰিপুৰাৰ পৰা লৈ আহি আছে নাহৰকটীয়াত চেল কৰিবৰ কাৰণে। এইটোৰ ওপৰত বেছ কৰি আমি এটা অপাৰেশ্যন লঞ্চ কৰিছিলোঁ। মই নিজে আছিলোঁ, আমাৰ অচি আছিলে, অচি থানা ষ্টাফ আছিলে। তাৰপিছত আমি যিটো ৰেলৱে ষ্টেচন যোৱা ৰাস্তা তাত আমি কিছুমান প্ৰায় 3জন মাইকী মানুহ আৰু 3জন মতা মানুহ আমি ছাছপেক্টেড অৱস্থাত পাইছিলোঁ। পাই তেওঁলোকৰ বেগবোৰ তালাচী কৰিলোঁ। তালাচী কৰোঁতে 14.865 কেজি ছাছপেক্টেড গাঞ্জা আমি ৰিকভাৰী কৰিছোঁ। আৰু এইটো কাম তদন্ত চলি আছে, ফুটটো চলি আছে। তাৰে এজন ইয়াৰ লোকেল হয়, বাকী 5জন ত্ৰিপুৰা হয়। চেল কৰিব আনিছিলে আৰু ইয়াৰ এই যিজন লোকেল হয় তেওঁ কিনিব বিচাৰিছিলে। বজাৰ মূল্য পাৰ কেজি 8,000 মান হ'ব, 8,000 যিটো অপু বুলি ল'ৰা আছে সি ষ্টেটমেণ্টত কৈছে এইটো তাৰ 4th টাইম আছিলে। ইয়াতে তিনিটা আগতে তিনিটা আনিছে, 3বাৰ আনিছে, আনি পেলাই তেওঁ বিক্ৰী কৰিছে। ট্ৰেইনত আহিছিলে বিবেক এক্সপ্ৰেছখন। ট্ৰেইনটোতো চব পাব্লিকৰ কাৰণেহে, ট্ৰেইনখনত তেওঁলোকেতো সেইটো সুবিধাটো লৈছে আৰু ট্ৰেইনখনত আৰু গাঞ্জাৰ কথা নহয়। কালি আমি 10:45 মানত এটা খবৰ পাইছিলোঁ যে বিবেক এক্সপ্ৰেছখনত ভাংজাতীয় কিছুমান দ্ৰব্য তেওঁলোকে ত্ৰিপুৰাৰ পৰা লৈ আহি আছে নাহৰকটীয়াত চেল কৰিবৰ কাৰণে। এইটোৰ ওপৰত বেছ কৰি আমি এটা অপাৰেশ্যন লঞ্চ কৰিছিলোঁ। মই নিজে আছিলোঁ, আমাৰ অচি আছিলে, অচি থানা ষ্টাফ আছিলে। তাৰপিছত আমি যিটো ৰেলৱে ষ্টেচন যোৱা ৰাস্তা তাত আমি কিছুমান প্ৰায় 3জন মাইকী মানুহ আৰু 3জন মতা মানুহ আমি ছাছপেক্টেড অৱস্থাত পাইছিলোঁ। পাই তেওঁলোকৰ বেগবোৰ তালাচী কৰিলোঁ। তালাচী কৰোঁতে 14.865 কেজি ছাছপেক্টেড গাঞ্জা আমি ৰিকভাৰী কৰিছোঁ। আৰু এইটো কাম তদন্ত চলি আছে, ফুটটো চলি আছে। তাৰে এজন ইয়াৰ লোকেল হয়, বাকী 5জন ত্ৰিপুৰা হয়। তেওঁ চেল কৰিব আনিছিলে আৰু ইয়াৰ এই যিজন লোকেল হয় তেওঁ কিনিব বিচাৰিছিলে। বজাৰ মূল্য পাৰ কেজি 8,000 মান হ'ব, 8,000 যিটো অপু বুলি ল'ৰা আছে সি ষ্টেটমেণ্টত কৈছে এইটো তাৰ 4th টাইম আছিলে। ইয়াতে তিনিটা আগতে তিনিটা আনিছে, 3বাৰ আনিছে, আনি পেলাই তেওঁ বিক্ৰী কৰিছে। ট্ৰেইনত আহিছিলে বিবেক এক্সপ্ৰেছখন। ট্ৰেইনটোতো চব পাব্লিকৰ কাৰণেহে, ট্ৰেইনখনত তেওঁলোকেতো সেইটো সুবিধাটো লৈছে আৰু ট্ৰেইনখনত আৰু গাঞ্জাৰ কথা নহয়। কালি আমি 10:45 মানত এটা খবৰ পাইছিলোঁ যে বিবেক এক্সপ্ৰেছখনত ভাংজাতীয় কিছুমান দ্ৰব্য তেওঁলোকে ত্ৰিপুৰাৰ পৰা লৈ আহি আছে নাহৰকটীয়াত চেল কৰিবৰ কাৰণে। এইটোৰ ওপৰত বেছ কৰি আমি এটা অপাৰেশ্যন লঞ্চ কৰিছিলোঁ। মই নিজে আছিলোঁ, আমাৰ অচি আছিলে, অচি থানা ষ্টাফ আছিলে। তাৰপিছত আমি যিটো ৰেলৱে ষ্টেচন যোৱা ৰাস্তা তাত আমি কিছুমান প্ৰায় 3জন মাইকী মানুহ আৰু 3জন মতা মানুহ আমি ছাছপেক্টেড অৱস্থাত পাইছিলোঁ। পাই তেওঁলোকৰ বেগবোৰ তালাচী কৰিলোঁ। তালাচী কৰোঁতে 14.865 কেজি ছাছপেক্টেড গাঞ্জা আমি ৰিকভাৰী কৰিছোঁ। আৰু এইটো কাম তদন্ত চলি আছে, ফুটটো চলি আছে। তাৰে এজন ইয়াৰ লোকেল হয়, বাকী 5জন ত্ৰিপুৰা হয়। তেওঁ চেল কৰিব আনিছিলে আৰু ইয়াৰ এই যিজন লোকেল হয় তেওঁ কিনিব বিচাৰিছিলে। বজাৰ মূল্য পাৰ কেজি 8,000 মান হ'ব, 8,000 যিটো অপু বুলি ল'ৰা আছে সি ষ্টেটমেণ্টত কৈছে এইটো তাৰ 4th টাইম আছিলে। ইয়াতে তিনিটা আগতে তিনিটা আনিছে, 3বাৰ আনিছে, আনি পেলাই তেওঁ বিক্ৰী কৰিছে। ট্ৰেইনত আহিছিলে বিবেক এক্সপ্ৰেছখন। ট্ৰেইনটোতো চব পাব্লিকৰ কাৰণেহে, ট্ৰেইনখনত তেওঁলোকেতো সেইটো সুবিধাটো লৈছে আৰু ট্ৰেইনখনত আৰু গাঞ্জাৰ কথা নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।